ইয়াৰ পিছত বা গভৰ্ণমেণ্টে দিছে IES ইণ্টাৰেষ্ট ইকুৱেলিয়েশ্যন স্কিম। এইটো কি? ধৰি লওক আপুনি বিজনেছমেন হিচাপে যদি বেংকৰ পৰা লোন লয় তেতিয়াহ'লে গভৰ্ণমেণ্টে বা বেংকে আপোনাক কিমান ল'ব? 10% আপুনি ইণ্টাৰেষ্ট দিব লাগিব। কিন্তু আপুনি যদি এক্সপৰ্ট কৰে তেতিয়া আপুনি 10% দিব নালাগে, তাৰমানে 5% দিব। তাৰমানে গভৰ্ণমেণ্টে আপোনাক কি কৈছে, আপুনি যদি ইণ্টাৰেষ্ট লয়, ইণ্টাৰেষ্ট যদি আপুনি দিব বিচাৰিছে মাত্ৰ 5% দিব লাগিব, কাৰণ আপুনি বস্তুখিনি লোকেলত বিক্ৰী নকৰে, আপুনি বাহিৰত এক্সপৰ্ট কৰিব। নেক্সট হ'ল আপোনাৰ ট্ৰান্সপৰ্ট এণ্ড মাৰ্কেটিং এছিষ্টেণ্ট। ধৰি লওক আপুনি বস্তুখিনি পথাৰৰ পৰা বা বাৰীৰ পৰা বা আপোনাৰ যিকোনো জাগাৰ পৰা য'ত খেতি কৰিছে তাৰ পৰা নিবলৈ আপুনি ক'ত লৈ যাব? আপুনি য'ত আপুনি হেৰি আছে, জাহাজ আছে, পোৰ্ট বন্দৰত লৈ যাব, য'ত আপুনি কণ্টেইনাৰ আছে তাত যদি লৈ যাব, তাতে এটা খৰচ গভৰ্ণমেণ্টে আপোনাক দিব। ধৰি লওক আপুনি বস্তুখিনি ক'ত পঠিয়াব? গাল্ফত পঠিয়াব, ডুবাইত পঠিয়াব, কাটাৰত পঠিয়াব, কুৱেইটত পঠিয়াব, গাল্ফ কাণ্ট্ৰিত যদি পঠিয়াব তেতিয়া কি কৰিব? 21,000 টকা আপোনাক দিব। কিমান দিব? পাৰ কণ্টেইনাৰ, এক কণ্টেইনাৰৰ মাল যদি লয় আপুনি পঠিয়াই, তেতিয়াহ'লে আপুনি 21,000 টকা আপুনি ৰিবেট পাব, গভৰ্ণমেণ্টে দিব আপোনাক। আৰু কি কৰিব? যদি আপুনি সেই বস্তুখিনি যদি দিব, কণ্ডিশ্যনটো কেনেকুৱা? আপুনি মালখিনি ক'ত পঠিয়াইছে? খোলা কণ্টেইনাৰত পঠিয়াই নাই, আপুনি ফ্ৰিজত পঠিয়াইছে, ৰিফ্ৰিজাৰেটৰত পঠিয়াই। যদি আপুনি বস্তুখিনি ৰিফ্ৰিজাৰেটৰত পঠিয়াইছে লেবুখিনি, তেতিয়া বেয়া নহয়, কিন্তু দাম বেছি দিব লাগিব। গতিকে গভৰ্ণমেণ্টে আপোনাক কি ক'ব? আপোনাৰ যিটো দামটো দিব লগা হৈছে সেই দামটো আপোনাক ৰেহাই দিছে, 21,000 টকা পাৰ কণ্টেইনাৰ আপোনাক দিছে গভৰ্ণমেণ্টে। তাৰপিছত যদি আপুনি বস্তুটো জাহাজত পঠিয়ায় তেতিয়াহ'লে কিমান দিব? আপুনি পাৰ কেজি 1 কেজিত আপোনাৰ কিমান দিব? 1 কেজি মাল যদি যায় আপোনাক কিমান দিব? 1 কেজি লেবুত 1 টকা 40 পইচা আপোনাক ৰেহাই দিব। গতিকে এইখিনি হ'ল আমাৰ গভৰ্ণমেণ্টে দিব লগা বস্তু। এতিয়া প্ৰশ্ন হ'ল, আপুনি ভাবিছে মোৰ দৰে সাধাৰণ মানুহ এজনে কাজি নেমু বিক্ৰী কৰিম, মই ইয়াত বিক্ৰী কৰিম, মই যোৰহাটৰ হ'লে যোৰহাট, ডিব্ৰুগড় হ'লে ডিব্ৰুগড়, মইনো বাহিৰত কেনেকুৱা বিক্ৰী কৰিম? বম্বেত কৰিব নোৱাৰোঁ, মইনো বাহিৰত ৰাছিয়া আমেৰিকা বিক্ৰী কৰি, যাৰ আমি নামেই শুনা নাই, আমি ইংলিছ ক'ব নোৱাৰোঁ, একো কৰিব নোৱাৰোঁ, আপুনি চিন্তা নকৰিব। এই ক্ষেত্ৰত কি আছে, আমাৰ অফিচৰ পৰা আমি বিশেষকৈ মই আপোনালোকক ট্ৰেইনিং দিম, অফলাইন ট্ৰেইনিং দিম, অনলাইন ট্ৰেইনিং। কিহৰ বিষয়ে দিম? আপুনি কেনেকৈ বেংকত একাউণ্ট খুলিব লাগে, আপুনি এডভান্স পেমেণ্ট কেনেকৈ পাব লাগিব, কি হিচাপত আপুনি ছাপ্লাই আনিব লাগিব, বস্তুটো আপুনি ক'ত পঠিয়াব লাগিব, কাষ্টম ক্লিয়াৰেন্স কেনেকুৱা কৰিব লাগিব, জাহাজখন কেনেকুৱা কৰি আপুনি কাগজ ফৰ্ম ফিল আপ কৰিব লাগিব, তাতে আপুনি পেমেণ্ট কেনেকুৱা কৰি ল'ব, সিহঁতৰ লগত কেনেদৰে কথা পাতিব, প্ৰাইচিং কেনেকুৱা কৰিব, গোটেই চিষ্টেমটো আমি আপোনাক বুজাই দিম। আপুনি মাত্ৰ আগবাঢ়ি আহক। আপুনি কোনোদিনে ভয় নাখাব, ইংলিছ ক'ব লাগে বুলি ভয় নাখাব। আপোনাৰ কাৰণে আমি ইংলিছ ক'ম। আপুনি ভাবিছে চাৰ্টিফিকেটবিলাক কেনেকুৱা বনাম? আপুনি বনাব নালাগে, আমি যিমান পাৰে আপোনাক লগত লৈ যাম আৰু আমি চাৰ্টিফিকেটবিলাক যিমান পাৰে বনাই ল'ম। গতিকে আপুনি কোনো ক্ষেত্ৰতে ভয় কৰিব নালাগে। আমাৰ উদ্দেশ্য হ'ল, আমি ভাবিছোঁ প্ৰত্যেকজন অসমীয়া মানুহে ইয়াত যেনেকুৱা লোকেল বিক্ৰী কৰিছে কাজি নেমু বা যিকোনো বস্তু, আমি বিচাৰিছোঁ প্ৰত্যেকজন অসমীয়া মানুহে বাহিৰত আমাৰ বস্তু বাহিৰত বিক্ৰী হওক, আমেৰিকা বিক্ৰী হওক, লণ্ডনত বিক্ৰী হওক, পেৰিছত হওক, নেদাৰলেণ্ডত হওক। আমি ভাবিছোঁ প্ৰত্যেকজন মানুহে বাহিৰত তেওঁলোকৰ বিজনেছত ক্ষেত্ৰত এক্সপৰ্টৰ এটা ভাল প্ৰতিষ্ঠিত মানুহ হিচাপে জীয়াই থাকক, আৰু এই আমাৰ লক্ষ্য। আমি ভাবিছোঁ, আৰু এই ক্ষেত্ৰত আমি কি ভাবিছোঁ, আপোনালোকক আমি চহকী কৰিব বিচাৰিছোঁ, আমি সমাজখন চহকী কৰিব বিচাৰিছোঁ, আমি অসমখন চহকী কৰিব বিচাৰিছোঁ, আৰু ফৰেইন এক্সচেঞ্জ আনি আমি ভাৰতখন চহকী কৰিব বিচাৰিছোঁ। গতিকে আপুনি এখোজ দিয়ক, আমি আপোনাৰ লগত দুই খোজ দিম। আমি সকলোৱে একেলগে লগ হৈ আমাৰ বাৰীৰ যিজোপা কাজি নেমু আছে সেই কাজি নেমু জোপাৰ পৰা আমি লাখ লাখ টকা উপাৰ্জন কৰিম। জয় আই অসম।